বিজেপিত আৰম্ভ নতুন আৰু পুৰণিৰ সংঘাত স্পষ্ট হৈ পৰিছে এই সংঘাত পুৰণি বিজেপিৰ সংঘাতে কি ভয়ংকৰ ৰূপ লৈছে এতিয়া বিজেপিৰ ভিতৰ চৰাত মুকলিকৈ কথাবোৰ পোহৰলৈ আহিছে এতিয়া বিজেপিৰ একাংশ নীলা শিয়ালে যোগদান কৰিছে এই অভিযোগ কোন নীলা শিয়াল এই নীলা শিয়ালবোৰে নিজৰ বৰণ বেছি দিন ঢাকি ৰাখিব নোৱাৰিলে বিজেপিলৈ আহি 15 বছৰ পুৰণি স্বভাৱ এতিয়া ঘূৰি আহিছে তেওঁলোকলৈ কাৰ কথা ক'লে কেৱল হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰ গঠন কৰিব নোৱাৰি আপোনালোকে নোৱাৰিব কেৱল হিতাধিকাৰী সৃষ্টি কৰি 2024ত 14টা সিটৰ ভিতৰত 8টা সিটো নাপাব যদি এনে ধৰণে থাকে বিজেপি প্ৰাক্তন বিধায়ক অশোক শৰ্মাই সকীয়াই দিছে বিজেপি স্পষ্টভাৱে মুখ্যমন্ত্ৰীক তেওঁ কথাখিনি শুনিবলৈ কৈছে আমি অশোক শৰ্মাৰ সেই মন্তব্য শুনাইছো এইদৰে এদিন কংগ্ৰেছ কিন্তু শেষ হৈছিল এইদৰে কংগ্ৰেছ এদিন শেষ হৈছিল বিসম্বাদ কৰিছিল আৰু আজি সেই বিসম্বাদ সেই বিদ্ৰোহ সেই বিভাজন ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি পুৰণি সংঘাতক লৈ অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য আমি কিছু আপোনালোকক শুনাইছো থাকিল বুলি নাভাবিব বেনিফিচিয়াৰী অকল ভোট দি চৰকাৰ গঠন কৰিব পাৰিব আজি মধ্যবিত্ত মানুহৰ মনত যিটো চিন্তা চৰ্চা আহিছে এই চিন্তা চৰ্চাই যদি মধ্যবিত্তই যদি চৰকাৰখনক উপেক্ষিত কৰিব বিচাৰে তেনেহ'লে সাধ্য নাই 14টা সিট নহয় 8টা সিটো আমি নাপাব পাৰোঁ যদিহে আজিৰ স্থিতি থাকে